আজি যে ব্ৰহ্মপুত্ৰৰ বেদ যিখন ওপৰলৈ উঠি আহিল ৰিভাৰ বেদ, কিয়? পাহাৰত গোটেইবিলাক গছ বন কাটি দিলোঁ, তাৰ মাটি খহি আহিল, শিল বালি সব আহি পেলাই ব্ৰহ্মপুত্ৰ ৰিভাৰ বেদ ওপৰলৈ উঠাই দিলে। তাৰ ফলত কি হ'ল? সব পানী বানপানী হৈ গ'ল, ছাইডলৈ বাগৰি গ'ল। কাৰ দোষ? আমাৰ প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিছোঁ। আৰু গছত পানী ঢালিলে হ'ব? গছ এজোপাত আপুনি ইমানখন লোটা এটাত লৈ গৈ পানী দিয়াতকৈ প্ৰকৃতিক ভাল পাবলৈ শিকক, এইটো গুৰুজনাৰ ধৰ্ম। সমস্তক ভাল পাওক। ৰাতিপুৱা আপোনাৰ কপিল প্ৰভুৱে মাকক কৈছে, মা যদি মোক ভক্তি কৰিব বিচাৰিছা কেনেকৈ কৰিব লাগে কওঁ শুনা। কেনেকৈ? অত মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েত দান মানৱ কথাবিলাক কৰ্ণ ৰন্ধ্ৰইদি হৃদয়ত প্ৰৱেশ কৰি এটা কেমিষ্ট্ৰি তৈয়াৰ কৰে, ৰসায়নৰ সৃষ্টি কৰে। আৰু ৰসায়নটো যদি আমাৰ ইন্দ্ৰিয়ৰ যদি অনুকূল হয়, আমি বিচৰা ধৰণৰ হয়, তেতিয়া আমি উৎফুল্লিত হওঁ, আনন্দিত হওঁ। আৰু যদি আমাৰ প্ৰতিকূল হয়, আমি বিচৰা ধৰণৰ নহয়, তেতিয়াহ'লে আমি ক্ৰোধিত হওঁ, দুখিত হওঁ। ইণ্টাৰেষ্টিং কথা, যদি সাধাৰণ গ্ৰাম্য কথাই আমাক প্ৰভাৱিত কৰিব পাৰে, তেতিয়াহ'লে ভাগৱতটো ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। যদি সাধাৰণ গ্ৰাম্য কথাই আমাক প্ৰভাৱিত কৰিব পাৰে, তেতিয়াহ'লে কৃষ্ণময় শব্দবিলাকে কিয় নোৱাৰিব? পাৰিব নাই? তেতিয়া মাধৱ পুৰুষে লিখি দিলে, পাৰিব। কেনেকৈ? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। তেতিয়াহ'লে শ্ৰৱণ কিয় কৰিব লাগে? এতিয়া আচল তত্ত্বটো সেইটো। আচল হৈছে ইয়াৰ বস্তুবিলাক শুদ্ধ কৰিবৰ কাৰণে এই অনুষ্ঠানৰ প্ৰয়োজন। আৰু ব্যাসদেৱে সেইকাৰণে লিখি থৈ গৈছিল, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্মা প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক ব্যাসদেৱে লিখি থৈ গৈছে। শ্ৰৱণক দিলে প্ৰাধান্য, প্ৰথম কথা। কিন্তু এতিয়া ভক্তি আমি কি কৰিম? শ্ৰৱণ কীৰ্তন ইয়াতো লাগিবই, এইটো হ'লে আমাৰ মনৰ ভাৱ শুদ্ধ হ'ব। কিন্তু ভক্তি মানে নাৰদে কৈছে পৰম প্ৰেম, ভাল পোৱা। কাক ভাল পাম? কপিলে মাকক কৈছে, মা মই সমস্ত ভূতত আছোঁ। উদ্ধৱক ভগৱান কৃষ্ণই কৈ গৈছে নহয়, সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, কৈছেনে নাই? তেতিয়াহ'লে আপুনি কৃষ্ণ বুলি কাক মানিব এতিয়া? সমস্তকে। সমস্তকে কাক? গছ বন তৰু লতা তৃণ কীট পতংগ পোক পৰুৱা জীৱ জন্তু কুকুৰ মেকুৰী গাধ ঘোঁৰা, বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। আমি কৰিছোনে নাই সেইটো ভক্তি? যদি আমাৰ দৃষ্টিকোণত প্ৰত্যেকটো বস্তুৰ প্ৰতি বিষ্ণুময় ভাৱ আহিলহেঁতেন, তেতিয়াহ'লে আজি প্ৰকৃতিৰ ওপৰত ইমান অত্যাচাৰ নচলিলহেঁতেন। এই যে গছ বন কাটি তহিলং কৰিছোঁ ডেভেলপমেণ্টৰ নামত, এই যে বনৰ পৰা ওলাই আহি পেলাই হাতীবিলাকে যে হাজাৰ হাজাৰ বিঘা ধান খাইছে, এই যে হাতীয়ে যে বিভিন্ন মানুহক যে প্ৰাণ লৈছে, তাৰ কাৰণে কি হাতী দোষী? নহয়, আমিবিলাক। আজি যে ব্ৰহ্মপুত্ৰৰ বেদ যিখন ওপৰলৈ উঠি আহিল ৰিভাৰ বেদ, কিয়? পাহাৰত গোটেইবিলাক গছ বন কাটি দিলোঁ, তাৰ মাটি খহি আহিল, শিল বালি সব আহি পেলাই ব্ৰহ্মপুত্ৰ ৰিভাৰ বেদ ওপৰলৈ উঠাই দিলে। তাৰ ফলত কি হ'ল? সব পানী বানপানী হৈ গ'ল, ছাইডলৈ বাগৰি গ'ল। কাৰ দোষ? আমাৰ প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিছোঁ। আৰু গছত পানী ঢালিলে হ'ব? গছ এজোপাত আপুনি ইমানখন লোটা এটাত লৈ গৈ পানী দিয়াতকৈ প্ৰকৃতিক ভাল পাবলৈ শিকক, এইটো গুৰুজনাৰ ধৰ্ম। সমস্তক ভাল পাওক। ৰাতিপুৱা আপোনাৰ কপিল প্ৰভুৱে মাকক কৈছে, মা যদি মোক ভক্তি কৰিব বিচাৰিছা কেনেকৈ কৰিব লাগে কওঁ শুনা। কেনেকৈ? অত মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েত দান মানভ্যম মৈত্ৰেয় ভিন্নেন চক্ষুষা। 3:29-27 ভাগৱত তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 27 নম্বৰ শ্লোকত কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, মা যদি মোক ভক্তি কৰিব বিচাৰিছা মই কওঁ শুনা কেনেকৈ কৰিবা। কেনেকৈ? যিহেতু মই সমস্ত ভূতত আছোঁ, গছ বন তৰু লতা তৃণ জীৱ জন্তু কীট পতংগ সমস্ততে, গতিকে তুমি 4 ধৰণে মোক কৰিব পাৰা। কেনেকৈ? প্ৰথম তুমি দান কৰিবলৈ শিকা। কেনেকুৱা দান? কেনেকুৱা দান? আপোনাৰ চোতালত ৰাতিপুৱা চৰাই কেইটামান পৰিছে, আপুনি চাউল এমুঠি দিব পাৰে, বিষ্ণুময় জ্ঞান কৰি দিটো চাওক। এদিন দিয়ক, দুদিন দিয়ক, 3 দিন দিয়ক, 4 দিনৰ দিনা নিদিয়াকৈ থাককচোন। সেইটো সময়ত সিহঁতে চোতালত আহি আপোনাক মাতিব, দিয়া। আৰু সেই চৰাইকেইটাক এমুঠি চাউল খোৱাৰ যিটো আনন্দ উপলব্ধি কৰিব, সেইটো আপুনি বেলেগত নাপায়। আপোনাৰ গেটৰ ওচৰত গৰমত গাই এজনীয়ে চটফটাই আছে, কাৰ গাই আপুনি নাজানে, পানী এবাল্টিক নি পেলাই দিয়ক,
যিটো পৰম তৃপ্তিৰে গাইজনীয়ে যেতিয়া পানী বাল্টি খাব, যিটো আনন্দ আপুনি উপলব্ধি কৰিব, এইটো আপুনি বেলেগত নাপায়। আপোনাৰ গাঁৱত কোনোবা এজন বিপদ হৈছে, আপুনি ধন টকা পইচাৰে সহায় কৰিব পৰা নাই, কাষত গৈ থিয় হৈ কওক, তই চিন্তা নকৰিবি, আমি আছো তোৰ লগত, অভয় দান দিয়ক। আপুনি একো দিব পৰা নাই, কোনোবা এজন ল'ৰা কিবা সৎ কাম কৰিবলৈ ওলাইছে, আশীৰ্বাদ দিয়ক, যা বোপাই, ভগৱানে তোক কৃপা কৰক, তই সফল হ, দিয়ক। কেতিয়া পাৰিব সেয়া দিব? যেতিয়া মন শুদ্ধ হ'ব। হিংসা কৰাৰ ভাৱ থাকিলে, আপোনাৰ কাৰোবাৰ প্ৰতি দ্বেষ ভাৱ থাকিলে ক'ৰ পৰা পাৰিব? অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী। 12 অধ্যায় 13 নম্বৰ শ্লোকত ভগৱান কৃষ্ণ অৰ্জুনক কৈছে, কাৰো প্ৰতি দ্বেষ ভাৱ ৰাখিব হাক দিছে। অদ্বেষ্টা সৰ্বভূতানাম। সেইকাৰণে কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, মা, মই যিহেতুকে সমস্ত প্ৰাণীত আছো, গতিকে তুমি মোক কৃষ্ণ বুলি ভাবি লৈ সমস্ত প্ৰাণীক প্ৰথমতে ভাল পাবলৈ শিকা। গছ বন তৰু লতা তৃণ জীৱ জন্তু, বিশেষতে মানুহক ভাল পাবলৈ শিকা। আমি আমাৰ পন্থৰ নহ'লেই আমি কিচকিচাই উঠো, এইজন আমাৰ পন্থৰ নহয়। আৰে, যিজন ভগৱানে কোনো ভেদাভেদ নকৰাকৈ সূৰ্যৰ পোহৰ দিছে, বায়ু দিছে, তুমি মই ভেদ কৰিবলৈ কোন? তেওঁলোকৰ মতে আছে, আমাৰ কি আহে যায়? যিদিনা শাস্ত্ৰৰ উত্তম গীতা ভাগৱত অধ্যয়ন কৰিব, নিজে নিজে বুজি পাব, বছ আহি যাব একত। আৰু ভাগৱতত এটা কথা কৈছে, শতকোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ, তাকো যেবে মোৰ দায়া ভৈল যাক প্ৰতি সেহিকে কৰিবে পাৰে আমাত ভকতি। চিধা কথা। তে আপুনি মই এনে চিঞৰ বাখৰ কৰি কি হ'ব? কাকো নিন্দা নকৰিব। আপুনি যদি কাৰোবাক কৃষ্ণৰ কথা কৈছে, উত্তম, শুনিব বিচাৰিছে যদি কওক, আৰু যদি বিচৰা নাই নক'ব। একদম না তপস্যা